আপোনালোকে গাড়ী खेलने का मजा ही अलग होता है। अगर आर्मी के साथ खेलना है तो यहाँ पे वही तो तामुलपुर नहीं थोड़ी दिया नंबर 1 गोल फॉर तामुलपुर। যোৱা বছৰৰ পৰা বিটিআৰত ডুৰাণ্ড কাপ আয়োজন হৈ আছে 133rd ডুৰাণ্ড কাপ এই বছৰত আমাৰ বিটিআৰ অঞ্চলত কোকৰাঝাৰত আয়োজন হ'ব। ইয়াৰে ট্ৰফি টুৰ এতিয়া চলি আছে তো ইয়াৰ কাৰণে ইমান ডাঙৰ ইভেন্ট আজি ডুৰাণ্ড কাপ 133rd ডুৰাণ্ড কাপ আয়োজন কৰিব আমাক সুবিধা দিয়াৰ কাৰণে ভাৰত চৰকাৰ আৰু ফুটবল ফেডাৰেশ্যন অফ ইণ্ডিয়া অসম চৰকাৰ আমি বিটিআৰ তৰফৰ পৰা তেওঁসকলক আমি ধন্যবাদ জনাইছো আৰু আমাৰ তামুলপুৰ আজি ট্ৰফি টুৰটো ইয়াত আনাৰ কাৰণে ইনক্লুড কৰাৰ কাৰণে মই তামুলপুৰবাসীৰ হৈ ধন্যবাদ জনাইছো। আজি আমি বিটিআৰ অঞ্চলত বিভিন্ন ইভেন্ট আজি আয়োজন কৰি আছো। ইয়াৰে অন্যতম ডুৰাণ্ড কাপ হয়। আমি ইয়াৰ আগত ডুৰাণ্ড কাপ ক'ত হয় কি হৈছিল আমি গম পোৱা নাছিলো কাৰণ আজি বিটিআৰত শান্তি অহাৰ লগে লগে ডুৰাণ্ড কাপ ISL বা ডিফাৰেণ্ট ইয়াত ইভেন্ট যি ইভেন্টত নেশ্যনেল লেভেলৰ হয় ইণ্টাৰনেশ্যনেল লেভেলৰ হয় আজি আমি বিটিআৰে আয়োজন কৰিব পাৰিছো। ইয়াৰ একমাত্ৰ হ'ল বিটিআৰৰ শান্তি আৰু এই শান্তিৰ আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ছেক্ৰিফাইচ আছে। প্ৰমোদ বড়ো ডাঙৰীয়াক ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আজি তামুলপুৰৰ বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি সহায়ৰ হাত আগবঢ়াইছে সহায় কৰিছে। ইয়াৰ কাৰণে আজি বিটিআৰৰ ডিফাৰেণ্ট ইভেন্ট বিলাক আয়োজন কৰাৰ কাৰণে আমি ইয়াত সহজ হৈছে। আপোনালোকে আৰু গম পায় যোৱা বছৰ আমি এছিয়ান খোখো ইয়াত আয়োজন কৰিছো তামুলপুৰ এইখন পথাৰতে তো এইটো আমাৰ কাৰণে গ্ৰেট এচিভমেণ্ট আছিল। ইয়াৰ পিছত ডুৰাণ্ড কাপ আমাৰ কাৰণে গ্ৰেট এচিভমেণ্ট। তো মই আশা ৰাখিছো ডুৰাণ্ড কাপ আমাৰ ফুটবল মাত্ৰ নহয় ডুৰাণ্ড কাপ আমাৰ কাৰণে বিটিআৰৰ কাৰণে শান্তিৰ এটা বাৰ্তা। এইখিনিয়ে নিশ্চয় ভাবিছো আমাৰ বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়া শাসনভাৰ লোৱাৰ পিছত নেতৃত্ব দিয়াৰ পিছত আৰু বিটিআৰ অঞ্চলত বিশেষকৈ বিভিন্ন ডিপাৰ্টমেণ্টৰ যেনেকা ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে ঠিক তেনেকুৱা আমাৰ ক্ৰীড়া বিভাগো যথেষ্ট ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু আমি প্ৰথমবাৰৰ কাৰণে আমাৰ নৰ্থ ইষ্টত থকা যি 6 চিডিউল কাউন্সিল বিলাক আছে সেইটোক লৈ পেলাই আমি ISPL পাতিলো প্ৰথমবাৰৰ কাৰণে আৰু এই ISPL পাতি পেলাই আমি আমাৰ বিটিআৰ অঞ্চলত নৱপ্ৰজন্ম যিসকলে উঠি অহা খেলাৰী তেখেতসকলক যথেষ্ট উৎসাহ যোগোৱাটো আমি দেখিছো আৰু যোৱা বছৰ আমি 132nd ডুৰাণ্ড কাপটো পাতিলো আৰু সেই 132nd ডুৰাণ্ড কাপ পাতাৰ পিছতো আমি দেখিলো আমাৰ গাঁৱে ভূঞে আগত কিছু বিশেষ কাৰণত কিছু গাঁৱত খেলাৰ যি প্ৰভাৱ বা খেলাৰ যিটো পৰিৱেশ সেইটো কমিছিলে কিন্তু আমি দেখিলো 2021 পৰা আমাৰ বিটিআৰ অঞ্চলত প্ৰতিটো গাঁৱতে খেলৰ এটা খেলৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু নৱপ্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত হৈ পেলাই খেলপথাৰত নামাটো আমি দেখিছো যথেষ্ট প্ৰভাৱ হৈছে।